নমস্কাৰ বন্ধুসকল, মই এটা মৰ্মান্তিক ঘটনা লৈ আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে কলগাছিয়াৰ বৰপেটা ৰোডৰ পৰা আহি থকা এখন বাছ কলগাছিয়া থানাৰ অন্তৰ্গত হালধীয়া গাঁৱত এখন পুখুৰী বাছখন পৰি গৈছে আৰু এই ভয়ংকৰ ৰূপত পৰি থকা বাছখনৰ ড্ৰাইভাৰজনে কি কৰিছিল আচলতে আৰু গাড়ীখন কেনেকৈ পুখুৰীত পৰি গৈছিল সেই বিষয়ে কিন্তু আমি ভালকৈ নাজানো। মই ৰাইজৰ মাজৰ পৰা শুনিবলৈ পাইছোঁ আৰু ৰাইজৰ কোৱা মতে আমি ক'ব পাৰি যে এই বাছত থকা যাত্ৰী কিছুমানৰ আহত হৈছে, কিছুমানৰ হাত ভৰি ভাঙি গৈছে আৰু কিছুমানক কি কৰা হৈছে মানে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। যিয়ে নহওক আমি ড্ৰাইভাৰসকল সদায় সাৱধানতা অৱলম্বন কৰিব লাগে। যেতিয়া আমি গাড়ী চলাম তেতিয়া ড্ৰাইভাৰসকলে কি কৰিব লাগে, সাৱধানতা অৱলম্বন কৰিব লাগে। সেই সময়ত ফোনত ব্যস্ত থাকিব নালাগে বা ইফাল সিফাল চাব নালাগে, কিবা দৃশ্য চাব নালাগে, একদম সন্মুখৰ ফালে চাব লাগে। মানে সন্মুখত কি আছে না আছে সেই বস্তুবিলাক ভালকৈ আমি চাব লাগিব আৰু পিছফালৰ পৰা গাড়ী আহি আছে নে নাই, অভাৰটেক কৰিব নে নাই, সেই বিষয়ে আমি চাবলৈ হ'লে কি কৰিব লাগে, মানে গাড়ীৰ সন্মুখত দুখন উত্তল দাপোন লগোৱা আছে আৰু এই দাপোনৰ কাম এটাই যে পিছফালে বহু দূৰলৈকে ডাঙৰ বস্তু সৰুকৈ হ'লেও বহু দূৰৰ বস্তু চাব পাৰি। আৰু ড্ৰাইভাৰসকলে এটা কথা চিন্তা কৰিব লাগে কি যে মোৰ এটা ভুলৰ ভাৱে কিমানজন মানুহৰ অনিষ্ট হ'ব পাৰে, এই কথা চিন্তা কৰি ড্ৰাইভাৰসকলে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু মই আপোনালোকক সেই ভিডিঅ' মানে গাড়ী পৰি থকা অৱস্থা সেই ভিডিঅ'খন মই আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমতে দেখিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক আৰু এতিয়ালৈকে যদি এই পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।